গণৰাজ্য দিৱস উপলক্ষে ভাষণ দিব বিচাৰিছে, কিন্তু ভাষণ দিবলৈ ভয় কৰে নেকি? তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গণৰাজ্য দিৱস উপলক্ষে ত্ৰিৰংগা জাতীয় পতাকাৰ তলত থিয় হোৱা শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, আমন্ত্ৰিত অতিথি আৰু মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন্তৰিক প্ৰণাম আৰু ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ হৃদয়ভৰা শুভেচ্ছা জনাইছোঁ। বন্ধুসকল, ২৬ জানুৱাৰী কেৱল এটি উৎসৱ নহয়, এই দিনটো আমাৰ ইতিহাসৰ আত্মা। এই দিনটোতেই ১৯৫০ চনত আমাৰ দেশত ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিল আৰু ভাৰত এখন গণৰাজ্য দেশ হিচাপে প্ৰাণ পাই উঠিছিল। এই সংবিধানখন কেৱল এখন কিতাপ নহয়, ই আমাৰ অধিকাৰৰ কণ্ঠস্বৰ, ই আমাৰ কৰ্তব্যৰ দিশ নিৰ্দেশক আৰু ই আমাৰ দেশৰ আত্মসন্মান। ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু তেওঁৰ সহযোদ্ধাসকলে দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আমাক এখন এনে সংবিধান দিছে, য'ত সকলো মানুহ সমান, ধনী দুখীয়া, সৰু ডাঙৰ, ধৰ্ম বৰ্ণ ভাষাৰ ওপৰত নহয়, মানৱতা আৰু ন্যায়ৰ ওপৰত আধাৰিত। প্ৰিয় সহপাঠীসকল, আজিৰ এই মঞ্চত মই যেতিয়া থিয় হৈছোঁ, মোৰ মনত এটা গভীৰ চিন্তা আহিছে। আমি যি স্বাধীনতাত হাঁহিছোঁ, যি স্বাধীনতাত পঢ়িছোঁ, তাৰ মূল্য কিমান? এই স্বাধীনতা বিনামূলীয়া নহয়, ই লাখ লাখ বীৰৰ ত্যাগেৰে লিখা ইতিহাস। কিছুমানে নিজৰ জীৱন ত্যাগ কৰিলে, কিছুমানে নিজৰ পৰিয়াল এৰি গ'ল আৰু কিছুমানে নিজৰ জীৱনটো দেশমাতৃৰ চৰণত উৎসৰ্গা কৰিলে। তেওঁলোকৰ সপোন আছিল এখন এনে ভাৰত গঢ়াৰ য'ত এটা শিশুৱে ভয় নোহোৱাকৈ সপোন দেখিব পাৰিব। আজিৰ আমি সেই সপোনৰ ফল। বন্ধুসকল, আমি ছাত্ৰ-ছাত্ৰীসকলেই এই দেশৰ ভৱিষ্যত। আমাৰ হাতত বন্দুক নাই, কিন্তু আমাৰ হাতত আছে কিতাপ। আমাৰ হাতত শক্তি নাই, কিন্তু আমাৰ হাতত আছে জ্ঞান। যদি আমি আজি এই শৃংখলা শিকোঁ, যদি আমি সততা বাছি লওঁ, যদি আমি কঠোৰ পৰিশ্ৰমৰ পথ ধৰোঁ, তেন্তে ভাৰতক বিশ্বৰ শীৰ্ষত উঠাবলৈ কোনো শক্তিয়েই বাধা দিব নোৱাৰিব। আজিৰ এই পবিত্ৰ দিনটোত আহক আমি অন্তৰৰ পৰা প্ৰতিজ্ঞা লওঁ। আমি দেশৰ আইন মানি চলিম, আমি সমাজৰ বাবে ভাল কাম কৰিম, আমি একতা আৰু ভাতৃত্ব বজাই ৰাখিম আৰু এজন আদৰ্শ ভাৰতীয় হৈ উঠিম। মোৰ ভাষণ শেষ কৰাৰ আগতে মই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ সেই সকলো মহান আত্মাক, যিসকলৰ ত্যাগৰ বাবেই আজি আমি গৌৰৱেৰে ক'ব পাৰিছোঁ, মই এজন ভাৰতীয়। মৰমৰ বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।